খাৰুপিটিয়াৰ অচিন্তলা তিনিআলিত অচিনাকি মহিলাৰ মৃতদেহ উদ্ধাৰ। খাৰুপিটিয়াৰ অচিন্তলা তিনিআলিত অচিনাকি এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্য। জানিব পৰা মতে অচিন্তলা তিনিআলিৰ এনচি খেতাচৰ অঞ্চলৰ শফিকুল ইছলাম নামৰ এগৰাকী ব্যক্তিৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয় মহিলাগৰাকীৰ মৃতদেহ। মৃত মহিলাগৰাকীৰ বয়স আনুমানিক 25ৰ পৰা 30 বছৰৰ ভিতৰত বুলি জানিব পৰা গৈছে। অৱশ্যে বৰ্তমানলৈকে মহিলাগৰাকীৰ পৰিচয় নিশ্চিত কৰিব পৰা হোৱা নাই। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় খাৰুপিটিয়াৰ আৰক্ষী প্ৰশাসনে ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। মহিলাগৰাকীৰ পৰিচয় কি আৰু কেনেদৰে তেওঁৰ মৃত্যু হল সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে ঘটনাটোৰ সমগ্ৰ তথ্য পোহৰলৈ আহিব। ঘটনাটা হল আজি ৰাতিপুৱা 9:48 মান বজাত মোক ইয়াতে ঘৰৰ বাড়িৰ মালিকে মোক ফোন কৰিলে। ফোন কৰাৰ পিছত মোক ক'লে যে 10 মিনিটৰ ভিতৰত আপুনি আহিব লাগে। যেহেতু মই ইয়াৰ ভিডিপি সেক্ৰেটাৰী হয়, এইটো হিচাপত মোক মাতি দিলে। মই লগে লগে 10 মিনিট লাগাই নাই, মই 5-7 মিনিটত মই আহি পালোঁ। পোৱাৰ পিছত মই মোক ক'লে যে ইয়াতে আমাৰ বাউণ্ডাৰীৰ ভিতৰত এটা ডেড বডি থৈ গৈছে কোনোবা, পিছে অলপ চাওকচোন। পিছে মই দূৰৰ পৰা চালোঁ, চাই কিনে যে মহিলা মানুহ এটা তাতে আজি মানে কেইদিনমান আগৰে ডেড বডি হয়, মানে পচি একদম মানে ফুলি গৈছে। এইটো অচিনাকি হয়। এতিয়ালৈকে আমাৰ গাঁৱৰ কোনোবা এতিয়ালৈকে ওলোৱা নাই। বহুত মানুহে খবৰ চবৰ দিয়া হ'ল, এতিয়ালৈকে কোনোবা এইটো চিনাকি মানুহ বুলি এতিয়া ওলোৱা নাই। সেইটো আজি ঘটনাটো হ'ল, এইটো আমাৰ কাৰণে এটা দুৰ্ভাগ্যৰ ঘটনা। যিহেতু এইটো বাউণ্ডাৰীৰ চাৰিওফালে গেট আছে। এইটো ঘৰৰ মালিকে কৈছে যে এইটো গেটটো কেতিয়াবা খোলা থাকে, কেতিয়াবা মাৰা থাকে। সেইটো কাৰণে ৰাতি আমাৰ সন্দেহ হয় যেতিয়া থৈ যাব পাৰে। যিহেতু ইয়াতো ডেইলি তাতে এটা গোইল ঘৰ আছে, তাতে গৰু চৰু ৰাখে। এইটো গোইলত ডেইলি সিহঁতে গৰু চৰু ওলাই আকৌ ৰাতি থয়। ইমান দিন এতিয়া কোৱা মতে ইমান দিন গম পোৱা নাই। আজি ৰাতিপুৱা যেতিয়া গৰু ওলাব গৈছে, যোৱাৰ পিছত তাতে মানে গোন্ধ ওলাইছে। গোন্ধ ওলোৱাৰ পিছত সিহঁতে আজৰে পাজৰে চাইছে, চাৰ পিছত দেখে এইটো কৰ্ণাৰত ৱালৰ লগতে তাতে 3 পাত এটা দি কিনি তাতে ডেড বডিটো ওপৰৰ খালি মুখটো ওলাই আছে আৰু বাকীটো 3 পাতৰ তলতে আছে। আমি লগে লগে কি কৰিলোঁ, আমি অচি ছাৰক ফোন কৰিলোঁ। অচি ছাৰক ফোন কৰাৰ পিছত অচি ছাৰে কিবা ব্যস্তৰ কাৰণে উঠোৱা নাই। পিছে আমি থানাতে গ'লোঁ। যাই কিনি অচি ছাৰক মই পুরো মহিলা, ডেড বডিটো মহিলা মই দেখা মতে। এতিয়া অচি ছাৰে পিছত থানাত গৈছিলোঁ, যাই কিনি থানাত অচি ছাৰে ক'লোঁ। কোৱাৰ পিছত ইমিডিয়েট অচি ছাৰে ওলাই আহিলে আৰু দেৰি কৰা নাই, মানে 10 মিনিটৰ ভিতৰত আহি স্পটত পালে। পোৱাৰ পিছত এতিয়া আৰু আমাৰ অচি ছাৰে চব ইনকুৱাৰী কৰি আছে। ক্ৰাইম ব্ৰাঞ্চৰ ছাৰো আহিলে আৰু ফৰেনচিক টিমো আহি আছে। এতিয়া আৰু ডেড বডিটো ইয়াতো লৈ যাই কিনে ফৰেনচিক কৰি আমাৰ যিটো তদন্ত কৰি আমাৰ উচিত তদন্তটো কৰিব লাগে, যাতে আমাৰ গাঁৱত যাতে কোনো ধৰণৰ বদনাম নাহে ইয়াতে। এইটো আমাৰ প্ৰশাসনৰ ওপৰত এইটো আমাৰ আবদাৰ থাকিল। এইটো মোৰ আপত্তি, এইটো মোৰ আমাৰ এটা আৰ্জি থাকিল আমাৰ প্ৰশাসনৰ ওপৰত। এটা মানে আমাৰ গাঁৱটো যাতে কোনো ধৰণৰ যাতে এইটো দুখমুক্ত হয়, যাতে দোষী হয়, যাতে যিটো দোষী হয় দোষী শাস্তি পাব লাগে। সেইটো ঘৰ আছে তাত মানুহ থাকে, তাতে ঘৰৰ মানুহ থাকে। মালিকৰ নামটো শফিকুল ইছলাম। তেওঁ এনে ভিতরে অলপ গাছ গছালি আছে, ফল মূল গছ টছ লগায়। তাতে গরু আছে, গরু চরু দুধ চুধ কিবা কিবি বিক্রি করে, গছত ফল মূল কিবা বিক্রি করে। অচিন্তলা তিনালিত এইটো আমাৰ ডাক নাম মানে অচিন্তলা তিনালি বুলি ক'লে সবেই চিনি পায়, কিন্তু অৰিজিনাল নাম হ'ল 1 নম্বৰ খেতেশ্বৰ। এইটো আমাৰ এটা হয় 10-12 দিনৰ ওপৰত হ'ব পাৰে অনুমানিক। কাৰণ এইটো আগুনত জ্বলিলে যেনেকা হয় ডেড বডি তেনেকা হৈ আছে, পুৰাৰ নিচিনা হৈ আছে।